দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হ'ল UPPLৰ অধিৱেশন। চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনত কেইবাটাও সিদ্ধান্ত ল'লে দলটোৱে। UPPL প্ৰধান প্ৰমোদ বড়োৱে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। BTCৰ ভিতৰতেই নহয় বাহিৰতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব UPPLে। উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিলে UPPLে। মন্ত্ৰী UG ব্ৰহ্ম আৰু সাংসদ ৰণগৌৰা নাৰ্জাৰীক লৈ গঠন কৰিলে কমিটি। এলায়েন্স সন্দৰ্ভতো সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু হাগ্ৰামাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈও সৰব হ'ল প্ৰমোদ বড়ো। শক্তিশালী ৰূপত 2026ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে UPPL দল আৰু UPPL প্ৰধান প্ৰমোদ বড়োৱে এই কথা ঘোষণা কৰিছে। UPPL দলৰ পৰিকল্পনা আৰু ৰণনীতি সদৰি কৰিলে UPPL প্ৰধান প্ৰমোদ বড়োৱে। আমাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন যোৱাকালি আৰু আজি আমি মচলপুৰত অনুষ্ঠিত কৰিলোঁ আৰু আজি শেষ কাৰ্যসূচী হিচাপে মুকলি সভা আৰু সাংস্কৃতিক যাত্ৰা আছিলে আৰু সাংস্কৃতিক যাত্ৰাৰে আমি এইটো সমাপ্ত কৰিম আৰু সাংস্কৃতিক যাত্ৰা এই কাৰণে লৈছোঁ যে বড়োলেণ্ডত 26টা জনগোষ্ঠীৰ বহুত এটা কালাৰফুল কালচাৰ আমি সদায় দেখিবলৈ পাইছোঁ। এই সংস্কৃতিটো সদায় বড়োলেণ্ডত জীয়াই ৰাখিব লাগিব। সেইকাৰণে UPPL দলে যিহেতু সকলো জাতি জনগোষ্ঠীক শ্ৰদ্ধা কৰে, জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি শ্ৰদ্ধা কৰে, সেইকাৰণে আজি সাংস্কৃতিক আমি ৰেলীটো লৈছোঁ। আমাৰ 2 দিনীয়া কাৰ্যসূচী আৰু প্ৰতিনিধি সভাত আমি কিছুমান কথা ঠিক কৰিলোঁ যে অহা 26ৰ নিৰ্বাচনত আমি বড়োলেণ্ড অঞ্চলত শক্তিশালী ৰূপত আমি অংশগ্ৰহণ কৰিম আৰু বড়োলেণ্ডৰ বাহিৰত কিছুমান সমষ্টিত আমাৰ দল গঠন হৈছে আৰু সেই অঞ্চলবিলাকতো আমাৰ প্ৰাৰ্থী ওলাইছে। কিন্তু ইয়াৰ কাৰণে আমাৰ বিবেচনা কৰিবলৈ, আলোচনা কৰিবলৈ আৰু কাৰ লগত এলায়েন্স হ'ব নহ'ব, আমি কাৰ লগত থাকিম, আমাৰ লগত কোনে থাকিব, এই কথাবিলাক বিবেচনা কৰিবলৈ আমাৰ UG ব্ৰহ্ম